শিক্ষা আৰু স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত এখন গাঁও মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত এখন অৱহেলিত আৰু উন্নয়নৰ মুখ নেদেখা গাঁও হৈছে টেকেৰী গাঁও। সমগ্ৰ দেশে স্বাধীনতাৰ অমৃত মহোৎসৱৰ পালন কৰা সময়তো এই গাঁওখন আজিও অৱহেলিত আৰু বঞ্চিত। সদৌ মৰাণ ছাত্ৰ সন্থা প্ৰতিনিধি দল গাঁওখনৰ পৰিৱেশ দেখি স্তম্ভিত হৈ পৰে। উচ্চ শিক্ষাৰ কথা বাদেই দিলেও গাঁওখনত আজিও নাই এখন চৰকাৰী এম.ই. স্কুল। 1983 চনতে ৰাইজে নিজৰ গাঁঠিৰ ধন ভাগি এখন এম.ই. স্কুল স্থাপন কৰিছিল যদিও সেইখন আজিও স্বদেশীকৰণ নহল। ফলত এল.পি. স্কুলৰ দেওনা পাৰ কৰিয়ে বহু ছাত্ৰ ছাত্ৰীয়ে এৰিবলগীয়া হয় স্কুল। স্বাস্থ্য সেৱা ব্যৱস্থাও অতি পুতলগা। নামত কংগ্ৰেছৰ আমোলত এখন আদৰ্শ চিকিৎসালয় নিৰ্মাণ কৰা হৈছিল যদিও চিকিৎসক নাৰ্ছেহে কোনোদিনে নাহিল। চিকিৎসালয়খন বৰ্তমান ভাৰতীয় সেনাবাহিনীৰ অস্থায়ী কেম্প হিচাপে ব্যৱহাৰ হৈ থকাত সৰব হৈ পৰে সদৌ মৰাণ ছাত্ৰ সন্থা প্ৰতিনিধি দলটো। অসম চৰকাৰৰ লগতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধেও ক্ষোভ উজাৰিলে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই। 8 চনতে প্ৰতিষ্ঠা কৰা টেকেৰী আদৰ্শ চিকিৎসালয়খন কিন্তু অতি জৰাজন্যভাৱে গৰু গোহালিলৈ এৰি দিয়া হৈছে আৰু ইয়াত শেহতীয়াকৈ জিলা প্ৰশাসনে আৰক্ষী পুলিচ প্ৰশাসনক থাকিবলৈ দিয়া হৈছে। আচলতে এইখন চিকিৎসালয় বনোৱা হৈছিল নে পুলিচ প্ৰশাসনক থাকিবলৈ ব্যৱস্থা কৰি দিবৰ কাৰণে এখন আদৰ্শ চিকিৎসালয় বনাইছিলে, এই কথাখিনি কিন্তু জিলা প্ৰশাসনে স্পষ্ট কৰিব লাগে। চৰকাৰী বিষয়াসকলক ইয়াত এনেদৰে থোৱা হৈছে যেনিবা এইখন এটা হোষ্টেলহে। আচলতে ইয়াত চিকিৎসাৰ ব্যৱস্থাটো উন্নত কৰিবৰ কাৰণে এই চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছিল, কিন্তু শেহতীয়াকৈ দেখিলোঁ যে ইয়াত এজনো ডক্টৰ নিয়োগ কৰা নহ'ল, এগৰাকীও নাৰ্ছ নিয়োগ কৰা নহ'ল। শেহতীয়াকৈ আৰক্ষী কিছুমান কনিষ্টবলক ইয়াত ৰাখি আমাৰ জিলা প্ৰশাসনে নিজাববীয়াকৈ এই বিল্ডিংটো ব্যৱহাৰ কৰি থকা পৰিলক্ষিত হৈছে। আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এই চিকিৎসালয়খনৰ উন্নত মানদণ্ডৰ চিকিৎসা পদ্ধতি সংযোগ কৰি এই চিকিৎসা কাৰ্যকৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু ইয়াৰ সমান্তৰালভাৱে এই অঞ্চলটোত আচলতে এটা সুস্থ সবল শৈক্ষিক পৰিৱেশ গঢ় তোলাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। এখন টেকেৰী মধ্য ইংৰাজী বিদ্যালয় 1986 স্থাপিত হোৱা, তাৰপিছত 2000 চনৰ আশে পাশে অইলে এই বিল্ডিংটো গ্ৰহণ কৰিছিলে মৰাণ ছাত্ৰ সন্থাৰ ডিমাণ্ডৰ পিছতে। কিন্তু এতিয়ালৈকে 1986 স্কুলখন এতিয়ালৈকে প্ৰাদেশিকৃত নহ'ল। অৱশ্যে কাগজ পত্ৰবিলাক কৰি থকা হৈছিলে, তাৰপিছতো প্ৰাদেশিকৃত নহ'ল। চৰকাৰৰ অৱহেলাৰ কাৰণে আমাৰ স্থানীয় বিধায়কৰ অৱহেলাৰ বাবে এই স্কুলখন পিছ পৰি ৰ'ল। য'ত নেকি এখন এই ইমান ডাঙৰ গাঁওখনত এখন হাইস্কুল লাগিছিলে, সেই তেনেকুৱা এটা অঞ্চলত সাধাৰণ এখন এম.ই. স্কুলো যেতিয়া প্ৰাদেশিকৃত নহ'ল, আমাৰ ল'ৰা ছোৱালীবিলাকে কেনেদৰে পঢ়া দিশত আগবাঢ়ি যাব। আগতে এখন স্কুলত চৰকাৰীভাৱে কিতাপ পত্ৰবিলাক দিছিলে, বহীটো নহয়, যোৱা বছৰলৈ কিতাপ পত্ৰ দিছিলে, এবাৰতো কিতাপ পত্ৰও বন্ধ কৰি দিলে। তেনেকুৱাকৈ হ'লে আমাৰ ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যাবলৈ একেবাৰে ৰাস্তা নাইকিয়া হৈ যাব আৰু ল'ৰা ছোৱালীবিলাকৰ যেতিয়া শিক্ষা দিশটোৱে নাথাকিব, তেতিয়া আমাৰ নিচিনা এটা সাধাৰণ অঞ্চলত ড্ৰাগছে মদে গ্ৰাস কৰি লোৱাটো একদম সাধাৰণ কথা। তাত আমাৰ একো দুখ কৰিবলগীয়া নাই। লাষ্টত আমি এতিয়া চৰকাৰে যদি এনেকুৱাকৈ অৱহেলিতভাৱে এৰি দিয়ে, আমি আমাৰ অৱস্থাতে এৰি দিয়ক বুলি আমি ভবাৰ বাহিৰে আমাৰ একো ৰাস্তা নাথাকিবগৈ। নিশ্চিতভাৱে সদৌ মৰাণ ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে আজি টেকেৰী গাঁৱৰ বিভিন্ন ধৰণৰ সমস্যাৰ ওপৰত আলোচনা কৰিবৰ বাবে আমি যিহেতু ইয়াত আহিছিলোঁ, ইয়াত আহি এটা কথা দুখ লগা বিষয় আচলতে আমি অনুভৱ কৰিব নোৱাৰিছোঁ। 1986 প্ৰতিষ্ঠা হোৱা এখন প্ৰাথমিক বিদ্যালয় আচলতে এতিয়া বৰ্তমান পৰ্যায়লৈকে কিন্তু এই চৰকাৰীকৰণ হোৱা নাই। আচলতে এই কথাখিনিয়ে আমাক যথেষ্টখিনি দুখ লাগিছে আৰু জিলা প্ৰশাসন বা চৰকাৰী বিষয়াসকলে আচলতে টেকেৰী গাঁওখনত ক'ৰবাত নহয় ক'ৰবাত ইয়াৰ জনপ্ৰতিনিধিয়ে অৱহেলা বা মাহীয়া চকুৰে চাইছে নেকি, এই কথাখিনি আমাৰ কিন্তু উপলব্ধি হৈছে। কাৰণ এই কাৰণে ক'ব লাগিব 1986 প্ৰতিষ্ঠা পোৱা এখন মধ্য ইংৰাজী বিদ্যালয় কিন্তু বৰ্তমানলৈকে চৰকাৰীকৰণ নোপোৱাটো কিন্তু ইয়াত কিন্তু জনপ্ৰতিনিধিগৰাকী যে দুৰ্বল আৰু জনপ্ৰতিনিধিগৰাকীয়ে যে ক'ৰবাত নহয় ক'ৰবাত মাহীয়া দৃষ্টিৰে চাইছে আৰু ইয়াৰ শিক্ষাৰ ব্যৱস্থাটো উন্নত কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, এই কথাখিনি আজি প্ৰতিপন্ন হৈছে। আমি চৰকাৰ প্ৰশাসনৰ লগতে আমি জিলা প্ৰশাসন আৰু ইয়াৰ জনপ্ৰতিনিধিগৰাকীক আহ্বান জনাইছোঁ, অতি শীঘ্ৰে ইয়াত এখন উচ্চ মানদণ্ডৰ উন্নত শিক্ষা প্ৰতিষ্ঠা কৰিব লাগে। লগতে যিখন উচ্চ মাধ্যমিক বিদ্যালয় আছে, এই বিদ্যালয়খন চৰকাৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই গাঁওখনৰ বা এই অঞ্চলটোৰ এজন সচেতন নাগৰিক হিচাপে এটা কথাই ক'বলৈ পোনপ্ৰথমে ইয়াৰ মূল গাফিলতি হ'ল পোনপ্ৰথমে আমি চৰকাৰক দোষী দিব লাগিব। কাৰণ কেলে আজি তাৰিখলৈকে, অৰ্থাৎ আমি সৌ সিদিনা কালি পৰহি ইলেকশ্যন হৈ গৈছে, ইয়াৰ আগমুহূৰ্তলৈকে আমি বিধায়কৰ দুৱাৰদলিত গৈ ইতিমধ্যে আমি তেওঁলোকলৈ পত্ৰ বাৰম্বাৰ প্ৰেৰণ কৰি আছোঁ, তেওঁক মুখামুখি কথা পাতিছোঁ। তাৰ পিছতো এতিয়ালৈকে আমাৰ স্কুলখন কি হ'ব তাৰ কোনো আশ্বাস নাই। সেইদিনা তেখেতে ইয়ালৈ এইটো অঞ্চলত এটা ৰাস্তাৰ ফিটা কাটিবলৈ আহোঁতে আমি তেখেতক
মুখামুখি মই নিজেই তাত থাকি আমি ডাইৰেক্টলি তেওঁক সুধিছিলোঁ যে ছাৰ এই বিষয়টো কি হ'ব। তেতিয়া তেওঁ ক'লে যে কি বৰ্তমান স্কুল তেনেকৈ ধৰণৰ কোনো হেৰি নাই, মই CM ছাৰৰ লগত কথা পাতিছোঁ, এইখিনি বিষয় লৈ আমি দুদিনৰ পিছত তোমালোকক জনাম এনেকৈ বুলি কৈছে। কিন্তু এইটো এটা যে তেওঁলোকৰ আমি নিৰ্দিষ্টকৈ ক'ব পাৰোঁ গাফিলতি, কাৰণ তেওঁলোকে বস্তুটো যিমানখিনি গুৰুত্ব দিব লাগে আমাৰ বিধায়ক মহোদয়, তেওঁ বেলেগ কিবা কৰিছে নকৰিছে, তেওঁক আমি ভোট দিছোঁ, জনপ্ৰতিনিধি বনাইছোঁ, আমি কি কাৰণে? আমাৰ এই অঞ্চলটো উন্নয়নৰ কাৰণে। তেওঁ আজিলৈকে এই স্কুলখনৰ ক্ষেত্ৰত আজিলৈকে হয়তো মই তেওঁক এটা কথা ক'ব লাগিব, তেওঁ ইয়ালৈ অন্য কামত আহিছে, কিন্তু এই স্কুলখনলৈ এই স্কুলখনৰ কণ্ডিশ্যনটো কি হৈ আছে চাবৰ কাৰণে তেওঁ আজিলৈকে এবাৰ ইয়াত থিয় নাই। আৰু আজি পৰ্যন্ত তেওঁ ইয়াত থিয় দিবহি পৰা নাই, কাৰণ এটাই যে তেওঁ এই স্কুলখনৰ প্ৰতি কোনো দায়িত্ব আছে বুলি তেওঁ নাভাবে। তো সেইটো কাৰণে আমি তেওঁক নিৰ্বাচনত জয়ী কৰাৰ পিছতো তেওঁ আজিলৈকে আমাৰ এই স্কুলখন এনে এটা পৰ্যায়ত ৰাখিছে। আৰু এই অঞ্চলত LP স্কুল চৰকাৰীখন 5-6খন আছে, কিন্তু এখন চৰকাৰী কোনো ME স্কুল নাই, চৰকাৰী হাই স্কুল নাই এই অঞ্চলত। মই হায়াৰ ছেকেণ্ডেৰী বা কলেজ লেভেলৰ কথাটো বাদেই দিছোঁ, য'ত নেকি আমি শিক্ষা ল'বৰ কাৰণে মই নিজে যেতিয়া স্কুল পঢ়িছিলোঁ, দুজনী পঢ়িবৰ কাৰণে আমি এই ঠাইৰ পৰা এই অঞ্চলৰ পৰা আঁতৰি পেলাই আমি ডিগবৈ বা আমি বেলেগ ঠাইত গৈ পঢ়িব লগা হৈছিলে। তো গতিকে আজি সেইখিনি চব ল'ৰাৰ সমৰ্থ নাথাকে। গতিকে উচ্চ শিক্ষা, মই বেলেগ উচ্চ শিক্ষাৰ কথা ক'ব নাযায়, মেট্ৰিকটোকে পাছ কৰিবগৈ নোৱাৰে এটা কাৰণতেই যে আমাৰ ইয়াত কোনো চৰকাৰী স্কুল নোহোৱাৰ কাৰণতে। এইটো এটা স্কুলখনৰ কাৰণে আমাৰ পোনপ্ৰথমতে বিধায়কৰ গাত এই বস্তুটো এটা তেওঁ অতি জৰুৰীভাৱে তেওঁ এই বিষয়টো দৃষ্টিগোচৰ দিয়ক। আৰু এই স্কুলখনৰ কাৰণে তেওঁ ইয়াৰে এজন স্থানীয় বিধায়ক হিচাপে, ইয়াৰে এজন তেওঁ জনপ্ৰতিনিধি হিচাপে, কাৰণ তেওঁক আমি ভোটত জয়ী কৰাইছোঁ এটাই কাৰণতে আমাৰ ৰাইজৰ যি সমস্যা আছে এই সমস্যাখিনি তেওঁ সমাধান কৰিবৰ কাৰণে আমি তেওঁৰ ওপৰত আশাবাদী, আজিও আশাবাদী। গতিকে আমি তেওঁক পুনৰবাৰ আজি এইখন মঞ্চৰ পৰা, এই ঠাইৰ পৰাই, এই স্কুলখনৰ পৰা আমি আহ্বান জনাব বিচাৰিছোঁ এই স্কুলখনৰ কাৰণে